নমস্কাৰ শ্ৰদ্ধা চাৰ্বিদসকল 2024 চনৰ লোকসভা নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু অসমত তিনিটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। এইখিনি মই আপোনালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰিম। অসমৰ যি তিনিটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব সেয়া হৈছে প্ৰথমতে 19 এপ্ৰিল তাৰিখে অসমৰ তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আৰু নগাঁও অৰ্থাৎ 1, 2, 3, 4, 5, 6টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। 26 এপ্ৰিল তাৰিখে গুৱাহাটী, ডিফু, শিলচৰ, কৰিমগঞ্জ, দৰং 5টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 7 মে তাৰিখে বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী 3টা সমষ্টিত অনুষ্ঠিত হ'ব। সৰ্বমুঠ আমাৰ যেহেতু 14টা সমষ্টি আছে, 14টা সমষ্টিত এনেকুৱা ধৰণৰ অৱস্থিত হ'ব আৰু সমগ্ৰ ভাৰতবৰ্ষতে 4 জুন তাৰিখে ভোট গণনা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰ গঠন কৰা হ'ব। গতিকে এইখিনি কথা আপোনালোকক জনালোঁ। আপোনালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব। ধন্যবাদ। শ্ৰদ্ধা চাৰ্বিদসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।